কথা শেষ কথা চূড়ান্ত কথা বৈধ ভাৰতীয় নাগৰিকক এইখন অসমত কোনো জাতি উগ্ৰ জাতীয়তাবাদী দল সংগঠন নামধাৰী একাংশ নেতাক আমি অত্যাচাৰ কৰিবলৈ নিদিওঁ। নমস্কাৰ জনাইছোঁ। সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ আহ্বান মৰ্মে আপোনালোকে আহি আমাৰ এই সংবাদমেলখনত উপস্থিত হোৱাৰ বাবে আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ ABMCৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাইদুল শেখ ডাঙৰীয়াই আজিৰ সংবাদমেলখনৰ বিষয়বস্তু সন্দৰ্ভত আপোনালোকৰ সন্মুখত উনুকিয়াই দিছে। যি কি নহওক মই মূল বিষয়বস্তুখিনিলৈ আহিব বিচাৰিছোঁ। যোৱা 22 আগষ্ট তাৰিখে নগাঁও জিলাৰ ঢিঙত যি এক অমানৱীয় বৰ্বৰ কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হ'ল। ফুট গধূলিতে এজনী স্কুলীয়া ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত তিনিজন পাখণ্ডই যি নিৰ্যাতনৰ ঘটনা সংঘটিত কৰিলে, এই ঘটনাক লৈ আমি ইতিমধ্যে ABMC বা অসমৰ বিভিন্ন জাতীয় দল সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছে, বিৰোধিতা কৰিছে আৰু আমি ABMC ইয়াৰ বিৰোধিতা কৰি ইতিমধ্যে আমাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। আৰু এই কিশোৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে আমি সমগ্ৰ BTC অঞ্চলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এতিয়া উক্ত ঘটনাৰ ন্যায় বিচাৰি নগাঁৱৰ ঢিঙত যি কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ ন্যায় বিচাৰি সমগ্ৰ অসমৰ জনগণ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে। উক্ত ঘটনাৰ লগত অভিযুক্ত তফাজ্জল হুছেইন নামৰ এজন পাখণ্ডক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। এই পাখণ্ডজনক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ দায়িত্ব হ'ব লাগিছিল আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও সেইদিনাই ঘটনা সংঘটিত হ'ব দিনাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে উক্ত ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন দোষীক, প্ৰত্যেকজন অভিযুক্তক আইনৰ আওতালৈ অনা হ'ব। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি দেখিবলৈ পালোঁ যে ঘটনা সংঘটিত হোৱাৰ পিছদিনা যেতিয়া তফাজ্জল হুছেইন নামৰ সেই পাখণ্ডজন গ্ৰেপ্তাৰ হ'ল, সেই পাখণ্ডজন ৰাতি আৰক্ষীয়ে তদন্তলৈ লৈ যোৱা অৱস্থাত আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিলে। আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰা অৱস্থাত এটা পুখুৰীত পৰি উক্ত অভিযুক্তজনৰ মৃত্যু হ'ল। আজিৰ তাৰিখত এটা কথা স্পষ্ট হৈ পৰিছে, যোৱা সেইকেইটা দিনত সমগ্ৰ অসমতে বিভিন্ন নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। এটা ফুট গধূলিতে নগাঁও জিলাৰ ঢিঙত যি কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হ'ল, এয়া ক'বলৈ গ'লে নগাঁও আৰক্ষীৰ দুৰ্বলতা আছিল। আৰক্ষীয়ে অভিযুক্ত এজনক গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰাৰ পিছত উক্ত অভিযুক্তজনক আইনী শাস্তিৰ ব্যৱস্থা কৰিবলৈ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু সেইখিনিও তেখেতসকলে কৰাত ব্যৰ্থ হ'ল আৰু আৰক্ষীৰ হাতৰ পৰা উক্ত অভিযুক্তজন কেনেকৈ পলাই যাব পাৰিলে সেই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ। আজি সমগ্ৰ এই ঘটনাক লৈ যেতিয়া সমগ্ৰ অসমৰ জনগণে এইখন অসমত নাৰী সুৰক্ষাৰ কথা আলোচনা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াই সম্পূৰ্ণ ঘটনাটোক এক সাম্প্ৰদায়িক বাতাবৰণৰ ফালে লৈ যোৱাৰ চেষ্টা চলোৱা আমাৰ পৰিলক্ষিত হ'ল। আমি স্পষ্টকৈ কৈছোঁ যে কেতিয়াও অসমৰ মুছলমান সমাজে, যিহেতু আমি ABMC সংখ্যালঘু মুছলমান সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা এক জাতীয় ছাত্ৰ সংগঠন হিচাপে অসমৰ মুছলমান সমাজে কেতিয়াও কোনো অপৰাধীক বা কোনো অপৰাধক ধৰ্মৰ তুলাচনীত জুখি চোৱা নাই। আপোনালোকে নিশ্চয় দেখিছে সমগ্ৰ অসমৰ বিশেষকৈ মুছলমান সমাজে এই নাৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে শক্তিশালীভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। মছজিদৰ পৰা আমাৰ জনগণ ওলাই আহি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ পিছতো আমি আচলতে আজি ক'বলৈ বাধ্য হৈছোঁ সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে যি সময়ত আমাৰ মাজত আলোচনা হ'ব লাগিছিল, এইখন অসমত নাৰী নিৰ্যাতনৰ ঘটনা, কিশোৰী নিৰ্যাতনৰ ঘটনা, ধৰ্ষণৰ ঘটনা, নাৰী সুৰক্ষাৰ বিষয়ৰ যিবিলাক বিষয়সমূহ আমি কেনেকৈ ডিল কৰিম, কেনেকৈ টেকেল কৰিম, সেই বিষয়ে আলোচনা হ'ব লাগিছিল। যি সময়ত আমাৰ মাজত আলোচনা হ'ব লাগিছিল যে এইখন অসমৰ জনগণক, এইখন অসমৰ নাৰী সমাজক বৰ্তমানৰ চৰকাৰখনে নিৰাপত্তা প্ৰদানত, সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে, এই বিষয়সমূহক লৈ আলোচনা হ'ব লাগিছিল। সেই সময়ত সমগ্ৰ আলোচনাটো ডাইভাৰ্ট কৰি যিহেতু উক্ত নগাঁও ঢিঙৰ ঘটনাৰ লগত জড়িত থকা সেই যুৱককেইজন অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক আছিল, সেই সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক হিচাপে কৈ গোটেই অসমৰ সংখ্যালঘু বিশেষকৈ মিয়াসকলে বা সংখ্যালঘু সম্প্ৰদায়টোক আজিৰ তাৰিখত অপৰাধী কমিউনিটি হিচাপে ইষ্টাব্লিছ কৰিবলৈ কিছুমান ৰাজনৈতিক শক্তি উঠি পৰি লাগিল। আজি গুৱাহাটী প্ৰেছ ক্লাবত এই সংবাদ মাধ্যমৰ এই সংবাদমেলৰ জৰিয়তে আমি ABMC পুনৰাই শক্তিশালীভাৱে দাবী উত্থাপন কৰিছোঁ যে নাৰী নিৰ্যাতনৰ ঘটনা, কিশোৰী নিৰ্যাতনৰ দৰে ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন অভিযুক্তক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি ফাঁচী কাঠত ওলোমাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু সেই বুলি
কোনোবা এজন অপৰাধী, কোনোবা এজন দোষী বা কোনোবা এজন অভিযুক্তৰ সমগ্ৰ কমিউনিটিটোক কোনো কাৰণতে যাতে কোনো শক্তিয়ে অপৰাধী কমিউনিটি হিচাপে ইষ্টাব্লিছ নকৰে। আজি আপোনালোকে নিশ্চয় দেখিছে, যি সময়ত অসমৰ গৃহ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগিছিল, সেই সময়তে অসমৰ একাংশ জিলাত আজিৰ তাৰিখত মিয়া খেদি পঠিওৱাৰ এটা সাংঘাতিক বেআইনী কাম আৰম্ভ হৈছে। উক্ত নগাঁৱৰ টিঙৰ ঘটনাৰ পিছতে আমি দেখিবলৈ পালোঁ উজনি অসমৰ বিভিন্ন জিলাত সেই জিলাৰ একাংশ সংগঠনৰ একাংশ নেতৃত্বই মুকলিভাৱে অসাংবিধানিকভাৱে বেআইনীভাৱে কিছুমান মন্তব্য দিয়া আৰম্ভ কৰিলে যে 7 দিনৰ ভিতৰত সমগ্ৰ উজনি অসমৰ পৰা মিয়া কমিউনিটিৰ যিখিনি শ্ৰমিক তাত কৰ্মৰত অৱস্থাত আছে, যিমান মিয়া মানুহ আছে সকলোকে তাৰ পৰা খেদি পঠিওৱা হ'ব, নহ'লে পৰৱৰ্তী দিনত সেই মিয়া শ্ৰমিকসকলৰ ওপৰত আক্ৰমণ কৰা হ'ব। তেনেকুৱা সময়তে যোৱা 24 আগষ্ট তাৰিখে এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল। সেই ভিডিঅ'টোত আমি দেখিবলৈ পালোঁ একাংশ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ শ্ৰমিকক আঁঠু কৰাই বিভিন্ন শ্লোগান দিবলৈ বাধ্য কৰোৱা হৈছে, আৰু সেই বাধ্য কৰাই থকা অৱস্থাত তেওঁলোকক বহুত বৰ্বৰভাৱে নিৰ্দয়ভাৱে মাৰপিট কৰা হৈছে। সেই ঘটনাৰ আৰম্ভণি সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। কিন্তু সেই প্ৰতিক্ৰিয়াৰ পিছতে শিৱসাগৰৰ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্ত ডাঙৰীয়াই সংবাদমেলৰ জৰিয়তে তেখেতসকলে স্পষ্ট কৰি দিলে যে এই ভিডিঅ'টো শিৱসাগৰ বা অসমৰ কোনো ঠাইতে সংঘটিত হোৱাৰ কোনো তথ্য পাতি তেখেতসকলৰ হাতত মজুত নাই, এই ভিডিঅ'টো পুৰণি ভিডিঅ' বুলি তেখেতসকলে স্পষ্ট কৰিলে। এই বিষয়ত অসমৰ জনগণে প্ৰতীয়মান গ'ল যে এই ভিডিঅ'টো কিজানি পুৰণি ভিডিঅ'। কিন্তু যোৱা 26 আগষ্ট তাৰিখে যেতিয়া চৰাইদেউৰ মথুৰাপুৰ আৰক্ষী থানাৰ পৰা মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৈদামত এটা চৰকাৰী খণ্ডৰ যি বিল্ডিঙত কৰ্মৰত হৈ থকা 15জন শ্ৰমিক, তাৰ 9জন শ্ৰমিক বৰপেটা জিলাৰ, 6জন শ্ৰমিক গোৱালপাৰা জিলাৰ, তেওঁলোকে জীৱন লৈ পলাই যেতিয়া ঘৰ পালে তেতিয়া গোটেই কথা ৰাজহুৱা হৈ পৰিল। আমি ABMCৰ সজাতি দলে যোৱা 24 আগষ্ট তাৰিখে ৰাতি 10:30 বজাত চৰাইদেউৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সেই মৈদামৰ যিটো এটা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল, সেই কনষ্ট্ৰাকশ্যনৰ কামটো চলি আছিল শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইৰ নামত। আৰু সেই ময়ূৰ বৰগোহাঁই ৰাতিৰ ভিতৰতে উক্ত শ্ৰমিকসকলক যি আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে, যি শ্ৰমিকসকলে সেই উক্ত স্থানত আক্ৰমণৰ বলি হৈ তাৰ পৰা পলাই গৈ গোটেই ৰাতি পাহাৰৰ জংঘলত থাকি তাৰ পৰা কোনোমতে জীৱন লৈ আহি যেতিয়া ঘৰলৈ আহি উপস্থিত হ'ল, সেই শ্ৰমিকসকলৰ বৰপেটা স্থিত মন্দিয়াৰ সত্ৰ গণনাৰ বাসগৃহত আমি ABMC সশৰীৰে উপস্থিত হৈছিলোঁ। কালি উপস্থিত হৈ উক্ত শ্ৰমিকসকলৰ মুখেৰে যি ঘটনাৰ বিৱৰণী শুনিছোঁ, উক্ত ঘটনাৰ বিৱৰণী আমাক হতচকিত কৰি তুলিছে। আজি আমি গুৱাহাটী প্ৰেছ ক্লাবত এই সংবাদমেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে কেনেকৈ বৰপেটা আৰু গোৱালপাৰাৰ সংখ্যালঘু সম্প্ৰদায়ৰ 15জন শ্ৰমিকক চৰাইদেউৰ মথুৰাপুৰ থানাৰ অন্তৰ্গত মৈদামৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি থকা অৱস্থাত শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত প্ৰাণে মাৰিবলৈ কিয় চেষ্টা কৰা হ'ল, কিয় সেই শ্ৰমিকসকলৰ ওপৰত বিভিন্ন পাইপেৰে বিভিন্ন অস্ত্ৰেৰে আক্ৰমণ কৰা হ'ল, কিয় সেই শ্ৰমিকসকলক মাৰধৰ কৰি আঁঠু কৰাই সেই শ্ৰমিকসকলৰ দ্বাৰা বিভিন্ন শ্লোগান কিয় দিবলৈ বাধ্য কৰোৱা হ'ল, কিয় সেই শ্ৰমিকসকলক শিৱসাগৰ সেই চৰাইদেউৰ পৰা কিয় খেদি পঠিওৱা হ'ল, অসম আৰক্ষীয়ে ক'ত আছিল, শিৱসাগৰ আৰক্ষী ক'ত আছিল, চৰাইদেউ আৰক্ষী ক'ত আছিল, সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। পৰৱৰ্তী সময়ত উক্ত শ্ৰমিকসকলৰ ভিতৰৰে ৰাজিবুল হক নামৰ এজন শ্ৰমিকে গোটেইকেইজন শ্ৰমিকৰ হৈ যেতিয়া বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ গৈছিল, প্ৰথম অৱস্থাত বৰপেটা সদৰ আৰক্ষী থানাই এজাহাৰখন ল'বলৈ অমান্তি হৈছিল। যোৱা পৰহি দিনটোত যিহেতু বিধানসভাত অসমৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই বিষয়টো উত্থাপন কৰিলে, তাৰপিছত যোৱাকালি বৰপেটা আৰক্ষীয়ে গোচৰটো তেখেতসকলে গ্ৰহণ কৰিছে। কিন্তু আজি আমি অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ, যিখন শিৱসাগৰত আমি দেখিবলৈ পাইছোঁ প্ৰত্যেক দিনে আৰক্ষীয়ে ৰোড মাৰ্চ কৰিছে, ৰোড মাৰ্চ কৰিছে, বিভিন্ন ধৰণৰ সজাগতামূলক কাৰ্যসূচী লৈছে, সেইখন শিৱসাগৰ সেইখন চৰাইদেউ অসম আৰক্ষীৰ নাকৰ সন্মুখত কেনেকৈ শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইয়ে এনেকৈ শ্ৰমিকসকলক এনেকৈ অসমত জাতীয় এক সংঘাত সাম্প্ৰদায়িক সংঘাত লগাৰ উদ্দেশ্যেৰে মাৰধৰ কেনেকৈ কৰিব পালে। উক্ত ঘটনাৰ ভিডিঅ' অসম চৰকাৰৰ হাতত মজুত আছে। উক্ত ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে
বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল হৈছে। এতিয়ালৈকে কিয় শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰগড় বৰগোহাঁইক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই, এই প্ৰশ্ন আমি উত্থাপন কৰিছো। আমি বৰপেটাৰ সত্ৰকৰণাত উক্ত শ্ৰমিকসকলৰ বাসগৃহত গৈ সেই শ্ৰমিকসকলৰ পিঠিত যিসমূহ কোব দেখিছো, আমি সেই কোবসমূহ আচলতে সেই শ্ৰমিকসকলৰ পিঠিত পৰা নাই, সেই কোব পৰিছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল, যেতিয়া তেখেতে কৈছিল যে আইনৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতৰ সংবিধান তেখেতে ৰক্ষা কৰিব, অসমৰ সকলো শ্ৰেণীৰ জনগণৰ লগত তেখেতে ন্যায় প্ৰতিষ্ঠা কৰিব, সেই বাক্যকেইটাৰ প্ৰত্যেকটা শব্দৰ ওপৰত সেই কোব কেইটা পৰিছে। সেই কোব কেইটা পৰিছে আজি অসমৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াই বাৰে বাৰে যে দম্ভালি মাৰি থাকে যে অসমত আইনৰ শাসন প্ৰতিষ্ঠা হৈছে, সেই আইনৰ শাসনৰ প্ৰত্যেকটা বাক্যৰ ওপৰত সেই কোব কেইটা পৰিছে। সেই কোব কেইটা পৰিছে ভাৰতৰ সংবিধানৰ ওপৰত, সেই কোব কেইটা পৰিছে ভাৰতৰ সংবিধানে যে প্ৰত্যেকজন নাগৰিকক ভাৰতৰ চুকে কোণে ঘূৰি জীৱন জীৱিকা অৰ্জনৰ যি অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰৰ ওপৰত আমি ABMC প্ৰশ্ন কৰিছো। আজি 1988 চনত এইখন অসমত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীক এইখন চৰকাৰে কাৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰিলে, সেই বিষয়ক লৈ কোনো প্ৰতিক্ৰিয়া নাই, কোনো আন্দোলন নাই। কিন্তু 1951 চনৰ লিগেচি থকা, 1951 চনৰ NRC থকা, 1971 চনৰ ভোটাৰ লিষ্ট থকা প্ৰকৃত ভাৰতীয় নাগৰিকৰ সতি সম্পত্তি আজি শিৱসাগৰলৈ কৰ্মৰ সন্ধানত যোৱাৰ পিছত সেই শিৱসাগৰত বা চৰাইদেউত সেই শ্ৰমিকসকলক তাৰ পৰা মাৰপিট কৰি পঠাই দিয়া হ'ল। কিয়? অনলি বিকজ অফ মুছলিম আইডেণ্টিটি। আমি প্ৰশ্ন কৰিছো, আজি যিসমূহ দল সংগঠনে আজি শিৱসাগৰত উজনি অসমত যি তথাকথিত মিয়া খেদোৱা অভিযান চলাইছে, সেই সকলোকে আমি এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে যিবিলাক কথা কৈ আছে, যিবিলাক কাম কৰি আছে, এই কথা ইতিমধ্যে অসমৰ শুভবুদ্ধি থকা প্ৰত্যেকজন মানুহে বুজিছে যে সম্পূৰ্ণভাৱে এক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ যি এক পৰিকল্পনা চলিছে, যি ষড়যন্ত্ৰ চলিছে, সেই ষড়যন্ত্ৰৰ অংশ হিচাপে আজিৰ তাৰিখত আপোনালোকে অসমত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ উদ্দেশ্যে উজনি অসমৰ পৰা বিভিন্ন সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ শ্ৰমিকসকলৰ ওপৰত অন্যায় আৰু অত্যাচাৰ আৰম্ভ কৰিছে। আমি আহ্বান জনাইছো যে যিকোনো মূল্যৰ বিনিময়ত অসমখন ৰক্তাক্ত কৰিবলৈ এই শক্তিসমূহে যে চেষ্টা কৰিছে, এই চেষ্টা বন্ধ হ'ব লাগে। এইখন অসমত আইনৰ শাসন প্ৰতিষ্ঠা হ'ব লাগে। এইখন অসমত যি নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে, এই নাৰী নিৰ্যাতনৰ ঘটনা বন্ধ হ'ব লাগে। কিন্তু আমি দেখিবলৈ পাইছো যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা বতৰা আৰম্ভ কৰিছে, সেইবিলাক সম্পূৰ্ণ আনপ্ৰেচিডেণ্টেড ঘটনা। এইবিলাক কথা বিগত দিনত অসমত কোনো মুখ্যমন্ত্ৰীয়ে কেতিয়াও বিধানসভাৰ মজিয়াত বা বিধানসভাৰ বাহিৰত কৈ পোৱা নাই, কিন্তু সেইবিলাক কথা যে তেখেতে নিজেই ইয়াত কোৱা আৰম্ভ কৰিছে। আমি ABMC স্পষ্টকৈ কৈছো যে ABMCয়ে স্বৰ্গদেউ চাউলুং চুকাফাই যি বৰ অসমৰ জাতীয়তাবাদৰ কথা কৈছিল, সেই জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ ধাৰণাত বিশ্বাস কৰে। কিন্তু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল, তেতিয়াৰে পৰা তেখেতে এটা নেৰেটিভ তৈয়াৰ কৰিব বিচাৰিছিল যে অসমৰ মুছলমানসকল বা অসমৰ সংখ্যালঘু সম্প্ৰদায়টো অসমৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকি। আৰু এই বিষয়টোক জনমানসত তুলি ধৰিবলৈ তেখেতে বিভিন্ন সময়ত বিভিন্ন বক্তব্য প্ৰদান কৰি আছে। আৰু আজিৰ তাৰিখত অসমত যিসমূহ দল সংগঠনে তথাকথিত সেই মিয়া খেদোৱা অভিযানৰ নামত সংখ্যালঘু মুছলমান যিখিনি খাটি খোৱা মানুহক অন্যায় অত্যাচাৰ কৰি আছে, সেই অন্যায় অত্যাচাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 2026 চনত পুনৰাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ যি ষড়যন্ত্ৰ, সেই পৰিকল্পনাৰ এটা অংশ। আজি তাক সহজ টাৰ্গেট হিচাপে বাছি লোৱা হৈছে অসমৰ সংখ্যালঘু মুছলমানসকলক। আজি সংখ্যালঘু মুছলমানসকলৰ ভয় দেখুৱাই সংখ্যালঘু মুছলমানসকলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ বিদ্বেষ তৈয়াৰ কৰি সমগ্ৰ অসমৰ পৰিৱেশটো আজি ভয়াৱহ এক পৰিৱেশ সৃষ্টি কৰিবলৈ এইখন চৰকাৰে চেষ্টা কৰি আছে। আৰু এই ঘটনা বন্ধ হ'ব লাগে। আমি ABMCয়ে স্পষ্টভাৱে এই ঘটনাক প্ৰতিবাদ কৰিছো। অসমত সৰ্বস্তৰৰ জনগণক আমি আইন শৃংখলা বজাই ৰখাত সকলোৱে যাতে আগবাঢ়ি আহে তাৰ কাৰণে আমি আহ্বান জনাইছো। আৰু এই অন্যায়, এই নিৰ্যাতন বন্ধ নহ'লে আমি অনাগত দিনত এই অন্যায় আন্দোলনৰ বিৰুদ্ধে নতুন দিল্লীৰ যন্তৰ মন্তৰতো ব্যাপক গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কথা স্পষ্ট। আমি এই সংবাদমেলৰ জৰিয়তে আমি প্ৰশ্ন উত্থাপন কৰিছো। আমি অসমৰ অন্যতম বলিষ্ঠ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ
সভাপতি সম্পাদকলৈ যে অসম আন্দোলন সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এইখন অসমত সুদীৰ্ঘ 6টা বছৰ চলিছিল তাৰ পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতে অসমত অসম চুক্তি হৈছিল অসম চুক্তিয়ে 1971 চনত 25 মাৰ্চৰ মাজনিশালৈকে প্ৰত্যেকজন নাগৰিকক বৈধ ভাৰতীয় নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিছে বা ঘোষণা কৰিছে কিন্তু আজি সদৌ অসম ছাত্ৰ সন্থাই 1971 চনৰ 24 মাৰ্চ বা 25 মাৰ্চৰ আগৰ যিখিনি মানুহ এইখন অসমত আছে সেই মানুহখিনিৰ অধিকাৰক লৈ শক্তিশালীভাৱে মাত মতা আমি দেখিবলৈ পোৱা নাই আজি শিৱসাগৰত যি 15জন শ্ৰমিক 9জনৰ ঘৰ বৰপেটা জিলাত 6জনৰ ঘৰ গোৱালপাৰা জিলাত এই শ্ৰমিকসকলে যে পিঠিত কোবাই ফালি দিয়া হ'ল সেই শ্ৰমিকসকলৰ একজন শ্ৰমিকৰ কোনোবা বসতি 1971 চনত আগত বা 71 চনৰ পিছত আপোনালোকে ক'ব পাৰিব নেকি সেই প্ৰশ্ন আমি উত্থাপন কৰিছো সেই প্ৰত্যেকজন নাগৰিক সেই প্ৰত্যেকজন শ্ৰমিক বৈধ ভাৰতীয় নাগৰিক প্ৰত্যেকজন শ্ৰমিকৰ হাতত 1971 চনৰ পূৰ্বে অসমত বসবাস কৰা তথ্য প্ৰমাণ আছে সেই শ্ৰমিকসকলৰ অধিকাৰক লৈ সদৌ অসম ছাত্ৰ সন্থাই কিয় মাত মতা নাই সেই প্ৰশ্ন আমি এবিএমচি উত্থাপন কৰিছো কাৰণ অসম চুক্তিটো আমি কৰা নাছিলো অসম আন্দোলনটো আমি কৰা নাছিলো হয় আমি এবিএমচি বা অসমৰ সৰ্বস্তৰৰ জনগণে অসম চুক্তিক সমৰ্থন কৰিছে আৰু অসমৰ যি বিদেশী সমস্যাৰ কথাখিনি বাৰে বাৰে আলোচনা হৈ আছে এই আলোচনা তেতিয়াই সফল হ'ব যেতিয়া অসম চুক্তিখন আখৰে আখৰে ৰূপায়ণ কৰা হ'ব আৰু তাক আমাৰ 100% সমৰ্থন থাকিব কিন্তু আমি ক'বলৈ বাধ্য হৈছো এইখন চৰকাৰৰ দিনত কোনো এটা জাতি জনগোষ্ঠী সুৰক্ষিত নহয় কোনো এটা জাতি জনগোষ্ঠীৰ জাতীয় ভৱিষ্যত সুৰক্ষিত নহয় আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ তলপৰি থাকিল 6 নং দফা ৰূপায়ণ কি হ'ল এই প্ৰশ্নবিলাক যেতিয়া ৰাইজে উত্থাপন কৰিবলৈ চেষ্টা কৰে গুৱাহাটী কৃত্ৰিম বানপানী গোটেই অসমৰ বানপানীৰ কথা যেতিয়া উত্থাপন কৰিবলৈ জনগণে আৰম্ভ কৰে তেতিয়াই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিন্দু মুছলমানৰ বিষয়খিনিত ওপৰলৈ উঠাই দি জনগণক উক্ত ইছ্যুসমূহৰ পৰা মাইণ্ড ডাইভাৰ্ট কৰাৰ কাম তেখেতে কৰি আছে তো আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে এইখিনি কথাই আপোনালোকৰ জৰিয়তে স্পষ্ট কৰিব বিচাৰিছো আমাৰ প্ৰথম কথা শেষ কথা চূড়ান্ত কথা বৈধ ভাৰতীয় নাগৰিকক এইখন অসমত কোনো জাতি উগ্ৰ জাতীয়তাবাদী দল সংগঠন নামধাৰী একাংশ নেতাক আমি অত্যাচাৰ কৰিবলৈ নিদিওঁ যদি অত্যাচাৰ বন্ধ কৰিবলৈ চৰকাৰী ব্যৱস্থা গ্ৰহণ নকৰে আমি এবিএমচিয়ে নতুন দিল্লীৰ যন্তৰ মন্তৰলৈকে আমি ব্যাপক গণতান্ত্ৰিক প্ৰতিবাদ কৰি তুলিবলৈ বাধ্য হ'ম আৰু আমি সৰ্বস্তৰত অসমৰ গণতন্ত্ৰত বিশ্বাসী সংবিধানত বিশ্বাসী আইনৰ শাসনত বিশ্বাসী জনগণক এই অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে সবলভাৱে মাত মাতিবলৈ আহ্বান জনাইছো